আৰু এটা কথা জানিব বিচাৰিম, যিহেতু মই মেক্স হস্পিটেল দিল্লীত মই কৰ্মৰত আছিলোঁ, গতিকে মই খুব এটা বস্তু দেখিছোঁ, আমাৰ যিখিনি নিউ য়াং ডক্টৰ্ছখিনি, তেখেতসকলে ছিনিয়ৰ ডক্টৰ্ছখিনিৰ লগত খুব এটা গ্ৰুপ ষ্টাডি কৰি চিকিৎসা আগবাঢ়ে। ইয়াতে তেনেকুৱা এটা পৰিৱেশ দেখা পোৱা নাযায় সচৰাচৰ গ্ৰুপ ষ্টাডি কৰা, গতিকে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। এইটো খুব সুন্দৰ প্ৰশ্ন। এইটো হৈছে এটা মানে কালচাৰ। মানে হয় কি, অসমত চিকিৎসা ব্যৱস্থাটো বিশেষকে ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান বা ব্যক্তিগত চিকিৎসা, চৰকাৰী চিকিৎসকে যিটো ব্যক্তিগত চিকিৎসা কৰে, এই গ্ৰুপ প্ৰেক্টিচ বা একেলগে মিলি কিবা এটা কৰাৰ প্ৰচেষ্টাটো কম, যাৰ ফলত হয় কি, মানে যিখিনি আনুষ্ঠানিকভাৱে যিখিনি তেওঁলোকে পৰামৰ্শ কৰিব লাগে বা ক্লাছ ল'ব লাগে সেইটোৱে চলি থাকে, কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানত এনেধৰণৰ আলোচনা ইত্যাদি এতিয়াও যিমান হোৱা উচিত সিমান হোৱাগৈ নাই। তথাপি একেবাৰে নাই হোৱা বুলি ক'লে ভুল হ'ব, কাৰণ আজিকালি ব্যক্তিগত অনুষ্ঠানবিলাকত পোষ্ট গ্ৰেজুৱেশ্যনৰ সুবিধা আছে, যেনে যিটো DNB বুলি কোৱা হয়, আমাৰো আছে, মোৰ তলতো আছে, আৰু গুৱাহাটীৰ অন্য হস্পিটেলতো আছে, গুৱাহাটীৰ বাহিৰৰ হস্পিটেলতো আছে। এই DNB থকাৰ কাৰণে কি হয়, এই ধৰণৰ আলোচনা পৰ্যালোচনা এটা হোৱাটো সম্ভৱ হৈ উঠিছে। মই ভাবো গুৰুত্বপূৰ্ণ কথা যে যি ধৰণৰ স্পেচিয়েলিটি, ধৰি লওক পেডিয়াট্ৰিক্স, ধৰি লওক গাইনী, ধৰি লওক নিউৰোচাৰ্জাৰী, তেওঁলোকৰ এখন চহৰত যিমান কেইজন তেনেকুৱা প্ৰেক্টিচনাৰ থাকে, তেওঁলোকে মিলি যদি এটা ক্লাব খোলে আৰু ক্লাবটোত মাহেকে পষেকে তেওঁলোকে গোট খাই পেলাই এই মানে ফূৰ্তি ফাৰ্তা কৰা, খোৱা বোৱাৰ লগতে যদি এনে ধৰণৰ যে এটা ইণ্টাৰেষ্টিং কিবা ৰোগী এজনৰ বিষয়ে আলোচনা বা নতুন যিখিনি কথা ওলাইছে সেইখিনি আলোচনা, সেইখিনি হৈ থাকিলে মই ভাবো বহুখিনি সমস্যাৰ সমাধান হ'ব। আৰু অসমত আৰু এটা প্ৰয়োজন এতিয়াও হৈ উঠাগৈ নাই, যে CME পইণ্টছ বুলি কয়, অৰ্থাৎ কণ্টিনিউইং মেডিকেল এডুকেশ্যন পইণ্ট যদি আমি বাধ্যতামূলক কৰি দিওঁ যে এজন ডাক্তৰৰ লাইচেন্সখন ভৰ্তি থাকিবলৈ হলে প্ৰতি বছৰে ইমানটা পইণ্ট গোটাব লাগিব, 5 বছৰৰ পিছত তেওঁৰ মূল্যাংকন হ'ব, যদি ইমান গোটোৱা নাই তেওঁক প্ৰেক্টিচ কৰিবলৈ দিয়া নহয়, তেওঁৰ লাইচেন্সখন সাময়িকভাৱে ৰদ কৰা হ'ব। তেনেকুৱা ধৰণৰ এটা কৰিলে আমাৰ এই কনফাৰেন্সলৈ যোৱা, এনেকুৱা ধৰণৰ আলোচনাবিলাকত ভাগ লোৱা, তাৰপিছত পাব্লিছ কৰা, অৰ্থাৎ বিভিন্ন মেডিকেল জাৰ্নেলত নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰা, এই যিটো এটা একাডেমিক এটমস্ফিয়াৰ, এটা শৈক্ষিক পৰিৱেশ যেতিয়া আহি পৰিব, তেতিয়া মই ভাবো অট'মেটিকেলি মানে জুনিয়ৰে চিনিয়ৰৰ পৰা শিকিবলৈ আগ্ৰহ কৰিব। আৰু এই শিকাটো কিন্তু ওৱান ৱে ষ্ট্ৰীট নহয়, জুনিয়ৰো আজিকালি যথেষ্ট বাহিৰত ট্ৰেইনিং লৈ আহিছে, ফেলোশ্বিপ কৰি আহে, জুনিয়ৰেও চিনিয়ৰক শিকাব পৰা যথেষ্ট মানে অৱকাশ থাকে। যেনেকে চিনিয়ৰে নিজৰ অভিজ্ঞতাৰ পৰা শিকাব, জুনিয়ৰে নিজৰ নতুন জ্ঞানৰ পৰা শিকাব, ChatGPT হওক বা অন্যৰ পৰা হওক। এজন চিনিয়ৰ ডাক্তৰে ChatGPT হয়তো নাজানিব পাৰে, তেওঁ হয়তো গুগল চাৰ্চ কৰিবলৈ বা ইণ্টাৰনেট ইউজ কৰিবলৈ নাজানিব পাৰে। জুনিয়ৰজনে যেতিয়া জানে, সেই জুনিয়ৰজনে আহৰণ কৰা জ্ঞানখিনি চিনিয়ৰজনে ল'ব, চিনিয়ৰজনৰ জ্ঞানখিনি জ্ঞানৰ আদান প্ৰদান হ'ব। ই মানে ওৱান ৱে ষ্ট্ৰীট নহয়, যেতিয়া আদান প্ৰদান হ'ব, মই ভাবো আটাইতকৈ লাভ কিন্তু এই ৰোগীসকলৰ। নিশ্চয়কৈ খুব ভাল লাগিল। আমি অনুষ্ঠানো সামৰিম, কিন্তু দুটা প্ৰশ্ন মোৰ থাকি যাব। নিউৰোচাৰ্জনৰ অকণমান ডেইলি লাইফ ষ্টাইলটো অকণমান জানিব বিচাৰিম। নিশ্চয়। মই আজি কিছু বছৰ আগতে এটা ৰাজহুৱা ষ্টেটমেণ্ট দিছিলো যে নিউৰোচাৰ্জনে বিয়া কৰাব নাপায়। এইটো যথেষ্ট আপত্তি হৈছিল, কাৰণ আমাৰ মানে বস্তুটো ইমানেই জড়িত হৈ থাকিব লাগে। আমাৰ আচলতে কামটো 24 ঘণ্টা। মানে মই ঘৰৰ পৰা কেইটাত ওলাই আহিছো, ইয়াৰ পৰা কেইটাত ঘূৰি গৈছো, সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি অনবৰতে থাকিব লাগে। পাৰ্টি এটাত থাকিলেও ফোন আহি থাকিব। আৰু হোৱাটছএপ হোৱাৰ পৰা হৈছে কি, এটা সুবিধা হৈছে, মই ঘৰত বহি বা ক'ৰবাত বাহিৰত থাকিও এখন CT স্কেন মই ইচ্ছা কৰিলে চাব পাৰো, এটা ৰিপৰ্ট চাব পাৰো। সেইকাৰণে মোৰ হয় কি, মই ৰাতিপুৱা সোনকালে উঠি যিমান সোনকালে পাৰো 9টা 9:30টাৰ ভিতৰত মই হস্পিটেল পাই যাওঁ, প্ৰয়োজন হ'লে তাতকেও সোনকালে পাওঁ। আৰু দিনটো ব্যস্ত থাকি মই ঘৰলৈ নাযাওঁ, ইয়াতে খোৱা বোৱা কৰি গধূলি 6:30 মানত ঘৰলৈ গুচি যাওঁ। ঘৰলৈ গৈ 7টা মানৰ পৰা থাকো ঘৰত। সেইখিনি সময় পঢ়া শুনা, জ্ঞান আহৰণো কৰোঁ, নিজৰ মনোৰঞ্জনৰ কামো কৰোঁ, কৰি মেলি শুওঁতে প্ৰায় 12টা বাজে। সেইকাৰণে মোৰ দিনটো কেনি গুচি যায় মই ক'ব নোৱাৰো। তাৰ মাজত মোৰ অৱশ্যে হেৰিও থাকে, যথেষ্ট
মই যিহেতু সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত সেইখিনিও মিলাবলগীয়া হয়। মোৰ ঘৰলৈ আলহী আহে, মই কেতিয়াবা ওলাই যাওঁ, আৰু তাৰ মাজত কিন্তু মই নিজৰ জীৱনটো যাপন নকৰি উদযাপন কৰিবলৈ শিকিছো। ইয়াৰ অৰ্থটো এইটো যে মই প্ৰতি মাহে পাহাৰলৈ ওলাই যাওঁ, অৰ্থাৎ হয় মিজোৰাম নহয় নাগালেণ্ডলৈ যাওঁ পেচেঞ্চ হ'বলৈ। পেচেঞ্চ হোৱাটো মানে তাত ধন আহৰণ কৰা, ধন ঘটাটো মোৰ উদ্দেশ্য নহয়। তালৈ গ'লে এটা হৈছে কি, মই খুব সুন্দৰ বতাহত উশাহ নিশাহ ল'ব পাৰোঁ গুৱাহাটীৰ পলিউশ্যনৰ পৰা ওলাই পেলাই। আৰু দ্বিতীয় কথা হৈছে কি, তাৰ যিখিনি দুখীয়া মানুহ যি কোনো পধ্যেই গুৱাহাটীলৈ আহিব নোৱাৰে, তেনেকুৱা মানুহক মই মানে নিজৰ ছাৰ্ভিচটো দিব পাৰোঁ। মই এইখিনিতে এটা উল্লেখ কৰিব খুজিছোঁ, মই নাগালেণ্ডৰ এখন গাঁৱত এদিনত 300 পেচেণ্ট চাইছিলোঁ, আৰু তাত এনেকুৱা 100ৰো ওপৰ পেচেণ্ট আছে জীৱনত ডাক্তৰে দেখি পোৱা নাই। এজন নিউৰ'চাৰ্জনটো বহুত দূৰৰ কথা। মানে তেনেকুৱা পৰিস্থিতি কৰি পেলাই তেতিয়া মই ভাবোঁ যে আচলতে জীৱন উদযাপন এনেকে কৰিব পাৰি। তাৰ উপৰিও মই চিনেমাতো অভিনয় কৰিছোঁ, মই এংকাৰিঙো কৰিছোঁ, মই কি কয় টিভিৰ টক শ্ব'তো হেৰি লৈছোঁ, পাৰ্ট লৈছোঁ। এনেকুৱা সকলো ধৰণৰ কামত যোৱাকালি ধৰি লওক থিয়েটাৰ এখন মই উদ্বোধন কৰি আহিছোঁ। তেনেকুৱা ধৰণৰ সকলোতে মই জড়িত হৈ থাকি নিজৰ কাম, ৱৰ্ক লাইফ বেলেঞ্চ বুলি যিটো কয়, সেইটো খুব সুন্দৰকে বজাই পেলাই মই অতি আনন্দেৰে জীয়াই আছোঁ।